ৰাজ্যত তুংগ ধৰিছে নিৰ্বাচনী প্ৰচাৰ বোকাখাতত গাঁৱে গাঁৱে ভোটাৰৰ কাষ চাপিছে মন্ত্ৰী অতুল বৰাই ৰাইজৰ সঁহাৰি লাভ কৰি উৎফুল্লিত হৈ পৰিছে মন্ত্ৰীগৰাকী উজনি অসমত তিনি গগৈ লগ হ'লেও একো প্ৰভাৱ নপৰে বুলি মন্তব্য অতুল বৰাৰ আমাৰ সাংবাদিক বিৰুষ্মন্ত বৰুৱাৰ এক আছুতীয়া সাক্ষাৎকাৰ মন্ত্ৰীগৰাকীৰ সৈতে আমি আপোনালোকলৈ আগবঢ়াইছোঁ সকলোৱে গম পাইছে যে নিৰ্বাচনক লৈ এতিয়া গৰম হৈ আছে অসমৰ ৰাজনীতি আৰু ইমূৰৰ পৰা সিমূৰলৈ দেখিবলৈ পোৱা গৈছে নেতাৰ তৎপৰতা আৰু আমি চাওক এই মুহূৰ্তত বোকাখাত সমষ্টিত উপস্থিত আছোঁ বোকাখাত সমষ্টিৰ যিগৰাকী প্ৰভাৱশালী মন্ত্ৰী অতুল বৰাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগতকৈ তুলিছে সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে অতুল বৰাই এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলিছে আৰু ৰাইজৰ প্ৰাণ ভৰা উৎসাহ দেখিবলৈ পোৱা গৈছে এইবাৰ তৃতীয়বাৰৰ বাবে আপুনি বোকাখাতত নিৰ্বাচনত অৱতীৰ্ণ হৈছে কেনেধৰণৰ উৎসাহ এইবাৰ হেট্ৰিক ৰাইজৰ মাজত ব্যাপক উৎসাহ ৰাইজৰ উৎসাহ আৰু সঁহাৰি আমাকো উৎসাহিত কৰিছে এই বৃহৎ অঞ্চলটোৰ ৰাইজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে কাৰণ যোৱা দিনবিলাকত তেওঁলোকে যেনেধৰণে আমাক সহযোগিতা কৰিছে আৰু এইবাৰ মই ভাবিছোঁ এইবাৰ নিৰ্বাচনত খুবেই ভাল হ'ব বিৰোধী এবাৰ নিষ্প্ৰভ হৈ পৰিছে বোকাখাত সেই কথাটো অসমৰ ৰাজনীতিত পুৰা চাওক বিৰোধী যেতিয়া যিবিলাক দল ক্ষমতাত আছিল সেইবিলাক ক্ষমতাত থাকোঁতে আচলতে একোৱেই নকৰিলে বুলি ক'ব পাৰি আজিৰ চৰকাৰে যিখিনি কাম কৰিছে তাৰ তুলনাত আৰু বিৰোধীৰ ওপৰত ৰাইজৰ সেইকাৰণে বিশ্বাস নাই আৰু বিৰোধীৰ ঐক্যৰ কথা তেওঁলোকে কয় নিজৰ কংগ্ৰেছৰ নেতৃত্বতেই বিৰোধী ঐক্যৰ কথাটো আহে কংগ্ৰেছৰে তেওঁলোকৰ মাজত একতাটো নাই উজনি অসমত তিনি গগৈ একলগ হৈছে আৰু দেখিবলৈ পোৱা কোনো প্ৰভাৱ নপৰে কোনো ধৰণৰ প্ৰভাৱ নপৰে কংগ্ৰেছৰ কিন্তু বহু কেইগৰাকী নেতা ইতিমধ্যে লানি নিচিকা কৰিছে সমালোচনাটো কৰিব আৰু নিৰ্বাচনত সমালোচনা নকৰি তেওঁলোকৰ অন্য কোনো ইছ্যু নাই এতিয়া ইছ্যু হাতত নাই মিত্ৰজে কিমান ধৰণৰ আসন পোৱাৰ ইতিমধ্যে মই ভাবোঁ যে 90তকৈ বেছি পাব চাওক এয়া হৈছে অতুল বৰাই অভিমত ব্যক্ত কৰিছে এনেদৰে ক'ব লাগিব ৰাজ্যৰ প্ৰান্তে প্ৰান্ত সমান্তৰভাৱে বোকাখাত সমষ্টিত এনেদৰে নিৰ্বাচনী এয়া বিৰুষ্মন্ত বৰুৱাৰ প্ৰতিবেদন আমি আপোনালোকক দেখুৱালোঁ।